देखा एक ख्वाब तो ये सिलसिले हुए दूर तक निगाह में। চাৰ্ভেটা সকলো কৰ্মচাৰীৰ অৱসৰ প্ৰাপ্তিৰ দিনটো অহাৰ দৰে আপোনাৰো আহি পালেহি। এই যে 5-6 বছৰ আপোনাৰ লগত যে কাম কৰিলোঁ, এই স্মৃতিৰে ভৰপূৰ এইটো। এই সময়ছোৱাত আমি যি আনন্দ ফূৰ্তিৰে পাৰ কৰিলোঁ সেইটো সদায় মনত থাকিব। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম আপোনাৰ অৱসৰ প্ৰাপ্তিৰ পৰৰ সময়খিনি অতি সুখময় আৰু আনন্দময় হয়। 7 মাৰ্চ 2009 চনত মই যেতিয়া PCST ড্ৰয়িং অফিচত জইন কৰিছিলোঁ, তেতিয়াৰ পৰা মই চাবিৰদাৰ লগত কাম কৰি আহিছোঁ। তেওঁ সঁচাকৈ এজন সুদক্ষ অভিযন্তা। তেওঁ আমাৰ ইণ্ডিয়ান ৰেলত বহুতখিনি বৰঙণি যোগাইছে, মানে মেইনলি NF ৰেলৱে। চাবিৰদাৰ বিষয়ে মইতো কৈ শেষ কৰিব নোৱাৰোঁ, কিন্তু তেওঁৰ এটা মহৎ গুণ হ'ল তেওঁ সদায় মানুহক বিপদ বা সম্পদত সদায় মানুহক এবাৰ ফোন কৰি খবৰ লয়। তেওঁ এক্ট্ৰেছাৰকৈ অৱসৰ ল'বলৈ গৈ আছে। আগন্তুক দিনবোৰ যেন তেওঁ সদায় ভালে থাকে আৰু তেওঁ যেন সুখেৰে অতিবাহিত কৰিব পাৰে, এই মোৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা। মানসি, মানসি, কানে আবার হেডফোন ঢুকায় রাখছো, কানটা তো যাবো এখন। ওই বুড়া ইচ্ছা নাই নেকি? हेलो এটা ফুল এটা হাফ, पैसों का कोई कमी नहीं है। আরে শিখা হাসি হয় নাই নেকি? উঠতেছি তো, আস্তে কম রেহমানি, জলদি কম শয়তানি। সবই স্যার আজি অলপ জলদি যাব লাগিছিলে। কেন कभी फुदक के यहाँ कभी फुदक के वहाँ। इतना जल्दी ऊपर नहीं जाना है, अभी टाइम है तो। और पहले तू सर्किट बना, RCC बाद में बनाते रहना। अरे तू आदमी है या पजामा? पैसों की कोई कमी नहीं मार दिया है। আজি ইমান দিনৰ মূৰত সদায় লগ পাই আহি থকা, মানে মোৰ চাকৰি জীৱনৰ আৰম্ভণিৰ পৰাই লগ পাই অহা চাবিৰ আহমেদৰ 31 ডিচেম্বৰৰ দিনাখন তেওঁৰ অৱসৰৰ দিন আহিছে। তেওঁ আচলতে ক'ব গ'লে তেওঁ মানে যিকোনো প্ৰশ্নৰে তেওঁ উত্তৰ দিব পাৰে ৰিগাৰ্ডিং প্লেনিং, ড্ৰয়িং এণ্ড ডিজাইন। তেওঁ মানে একচুৱেলি তেওঁ এজন অফিচাৰ হৈ ৰিটায়াৰ হ'ব লাগিছিল। ক'বলৈ গ'লে ড্ৰয়িং এণ্ড ডিজাইনৰ বহুত কাম মই তেওঁৰ পৰা শিকিলোঁ। আজি তেওঁৰ অৱসৰৰ পিছত আমাৰ এটা ডাঙৰ শূন্য হ'ব তেওঁৰ স্থানত। আশা কৰোঁ তেওঁ আকৌ আফটাৰ ৰিটায়াৰমেণ্ট যিটো সুবিধা দিছে ৰিজাইন্ড পাৰ্চনছক আকৌ এবাৰ চাকৰিত জইন কৰাৰ বাবে, সেইটো তেওঁ যাতে লয়, তেতিয়াহ'লে আমাৰ ড্ৰয়িং এণ্ড ডিজাইন প্লেনিং ছেকশ্যন যথেষ্ট উপকৃত হ'ব। চাবিৰ আমাৰ PND ছেকশ্যনৰ চাবিৰ এটা নাম হয়। আমি যেতিয়া চাকৰিত সোমাইছোঁ তেতিয়াৰ পৰা চাবিৰ আহমেদৰ নামটো শুনি আছোঁ। তেতিয়া হেডকোৱাৰ্টাৰৰ আমি চাবিৰ আহমেদৰ নামটো শুনি, আৰু তাৰ নামেৰে আমাৰ PND ছেকশ্যনটো এটা চিনাকি চাৰা NF ৰেলে হৈ আছে। কাৰণ চাবিৰৰ আৰু যিয়ে হওক, মই চাবিৰৰ ৱৰ্কছমেনশ্বিপক ৰেচপেক্ট কৰোঁ। আজি ইমান বছৰ হৈ গ'ল, তাৰ ৱৰ্কছৰ লগত, ৱৰ্কছ কোৱালিটিৰ লগত কেতিয়াও সি কম্প্ৰমাইজ কৰা নাই। যিটো আমি চবে সেইটো অনুপ্ৰাণিত হৈ সিহঁতক তাক ফ'ল' আপ কৰি আছোঁ, যোনে যিয়ে পজিশ্যনত কাম কৰক। চাবিৰৰ ছেকেণ্ড ফেজ ষ্টাৰ্ট হ'ব, আৰু সি ভাল থাকক, তাৰ পৰিয়াল ভাল থাকক, সিও সুখে শান্তিত বাকী জীৱনটো কটাক, এইখিনি কৈয়ে মই চাবিৰৰ শুভকামনা লৈ সামৰণি কৰিব খুজিছোঁ। চাবিৰদাক মই ইয়াত ডাইৰেক্টলিতো 5 মাহমান পালোঁ। মই জুলাইত জইন কৰিছোঁ, এতিয়া ডিচেম্বৰ হ'ল, চাবিৰদা যাব সময় হৈছে। কিন্তু এই ডিপাৰ্টমেণ্টত অহাৰ আগতেও তেওঁৰ লগত চিনাকি আছিলে। যেতিয়াই লগ পাওঁ তেওঁ হাঁহিমুখেৰে কথা পাতে, তেওঁৰ পজিটিভ এটিটিউডটো সদায় চবৰ কাৰণে ইনস্পায়াৰিং হয়। তেওঁ কেতিয়াও, মই যিমান দিন তেওঁৰ লগত কাম কৰিছোঁ, কেতিয়াও তেওঁ এক্সট্ৰা বাৰ্ডেন বা এক্সট্ৰা ষ্ট্ৰেছত থকা নাই। সদায় কিবা কাম থাকিলেও হাঁহিমুখেৰে কৰে। চবৰ এটা তেওঁৰ ওচৰ পাজৰে এটা পজিটিভিটি থাকে, সেইটো চবৰ কাৰণে শিকাৰ কাৰণে এটা বহুত ইনস্পায়াৰিং হয়। আৰু এতিয়া চাবিৰদাৰ আমাৰ মাজৰ পৰা ৰিটায়াৰ কৰি আছে, তেওঁলৈ বহুত বহুত শুভেচ্ছা থাকিল। তেওঁৰ পষ্ট ৰিটায়াৰমেণ্ট লাইফটো বহুত ভাল হওক, হেল্ডি হওক, আৰু এতিয়াতো নতুন আকৌ ৰিজইনিঙৰ অপশ্যনো আহি আছে, তো তেওঁলৈ শুভেচ্ছা থাকিল। তেওঁ আকৌ আমাৰ মাজত ঘূৰি আহক, আৰু তেওঁৰ আগন্তুক জীৱন আৰু সুখময় হওক, তাৰে কামনা কৰিলোঁ।
ছাবিৰ আহমেদৰ লগত মোৰ ফাৰ্ষ্ট চিনাকি হৈছিল গুৱাহাটী ইষ্ট কেবিনত। তাৰপিছত যেতিয়া মই ইয়াতে পষ্টিং হৈ আহিলোঁ, মই এই অল্টাৰেশ্যনৰ কামখিনি ইমান জনা নাছিলোঁ। তেখেতে মোক দেখাইছিল যে কেনেকুৱা কাম কৰিব লাগে, কেনেকুৱা অল্টাৰেশ্যনৰ কাম কৰিব লাগে। ইয়াৰ থ্ৰুৱেদি মই বহুত কাম শিকা পাইছোঁ। গতিকে এই মোৰ গুৰুদেৱী হয়। মই তাৰ দীৰ্ঘায়ু কামনা কৰোঁ, সুস্বাস্থ্য কামনা কৰোঁ আৰু হেপী ৰিটায়াৰমেণ্ট লাইফ কৈ মই মোৰ বক্তব্য সামৰণি মাৰিলোঁ। ছাবিৰ আহমেদ তেখেতে 31 ডিচেম্বৰ 2024 ৰিটায়াৰ কৰিব। তেখেতে আমাৰ মেইন CST PND অফিচৰ লাইকতে আছিল। গোটেই তেখেতে ড্ৰয়িং, RCC, SIP PD নতুন ল'ৰাবোৰক শিকাইছিল। আমি যেতিয়া ৰেলৱে জইন কৰিছিলোঁ, আমাৰ ইয়াতে SIP জনা, চাৰ্কিট জনা, RCC জনা এজন মানুহৰ নাম শুনিছিলোঁ, ছাবিৰ আহমেদ। তেখেতে আজি 31 ডিচেম্বৰত ৰিটায়াৰ কৰিব। মোৰ আণ্ডাৰত তেখেতে 1.5 বছৰ কাল কাম কৰিলে আৰু তেখেতৰ ৰিটায়াৰমেণ্ট লাইফ সুখী হওক, স্বাস্থ্য ভালে থাকক, দীৰ্ঘায়ু হওক, সকলো কামনা কৰিছোঁ। একৈ মই সামৰণি মাৰিছোঁ। ধন্যবাদ। तो ये सिलसिले हुए